নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 জানুৱাৰী। আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও ফল খবৰ দিলে। কিয়নো বিহুৰ আগতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত অতি শীঘ্ৰে সোমাবলগীয়া আছে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধনৰাশি। যদি আপুনি এজন কৃষক তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ফল খবৰ। লগতে অসমত নতুনকৈ আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ আবেদন। যিসকল ব্যক্তিয়ে অৰুণোদয় আঁচনি আবেদন কৰিব পৰা নাই সেইসকল ব্যক্তিৰ বাবে এটা ফল খবৰ। এতিয়া গাঁও অঞ্চলত নহয় নগৰ অঞ্চলতো লাভ কৰিব মহিলাসকলে অৰুণোদয় আঁচনি। আৰু ৰেচন কাৰ্ড থাকিলে জনতাই পাব 5টা সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা ফল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিহুৰ আগতে মহিলাসকলৰ একাউণ্টত সোমাব 10,000 কোটি টকা। ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব চৰকাৰৰ 10,000 কোটি টকা। প্ৰথম পৰ্যায়ত 27 লাখ মহিলাৰ তালিকা সাজু কৰিছে ৰাজ্য চৰকাৰে। 10,000 কৈ নহয় পৰ্যায়ক্ৰমে এইসকল মহিলাই পাব আকৌ 50,000 টকা পৰ্যন্ত ৰাজসাহায্য। মহিলা উদ্যমিতা আঁচনিৰ অধীনত মুঠ 31 লাখ মহিলা পাব এই ধনৰাশি। আবেদন কৰা মহিলাসকলৰ ভিতৰত 31 লাখ মহিলা উপযুক্ত বুলি নিৰ্বাচিত কৰিছে চৰকাৰে। আৰু প্ৰথম পৰ্যায়ত ইয়াৰ বাবে 27 লাখ মহিলাক এই সুবিধা দিব চৰকাৰে। এপ্ৰিলত সকলো মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। এপ্ৰিল মাহত এইসকল মহিলাই লাভ কৰিব 10,000 কোটি টকা বেংক একাউণ্টত। আৰু ইয়াৰ পিছতে বেংকৰ ঋণ আৰু ৰাজসাহায্য মিলি লাভ কৰিব 25,000 কোটি টকা। আৰু অহা মাহৰ পৰা প্ৰস্তুত কৰা হ'ব এই আঁচনিৰ চূড়ান্ত তালিকা। আৰু ফেব্ৰুৱাৰী মাহত চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিব। এপ্ৰিলত বিহালীৰ পৰা আৰম্ভ হ'ব এই আঁচনিৰ ধন বিতৰণ কাৰ্যসূচী। হয় বন্ধু বান্ধৱীসকল, মৰিগাঁৱৰ কেবিনেটত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু 2,000 কোটি টকা আবণ্টন দিব। ইয়াক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিহুৰ আগতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ আত্মসহায়ক গোটৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাবলৈ গৈ আছে 10,000 কোটি টকা। আৰু তাৰ বাবে যদি আপোনাৰ বেংক একাউণ্টত কিবা আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে বেংক একাউণ্টটো আপডেট কৰি লওক। যদি KYC আপডেট কৰিবলগীয়া আছে বা আপোনাৰ DBT NPCI লগতে আপোনাৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলগীয়া আছে অতি শীঘ্ৰে লিংক কৰি লৈ লওক। অন্যথা আপুনি আত্মসহায়ক গোটত 10,000 কোটি টকা নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটৰ মহিলাক লৈ কেইবাটাও SOP প্ৰকাশ কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলাষী আঁচনিৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত জড়িত মহিলাসকলৰ বাবে এটা ভাল খবৰ। টেইলিঙৰ লগত জড়িত মহিলাৰ বাবে এই আঁচনি ঘোষণা কৰিছে। কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ আছে বহু সুবিধা। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি। কেৱল এয়াই নহয়, অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হ'ব যোগ্য হিতাধিকাৰীসকলক। মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে যোগাযোগ কৰিব আপুনি, লগতে কিদৰে এই আঁচনিসমূহ লাভ কৰিব। হস্ততাঁত শিল্পৰ জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা। আৰু তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা কৰি দিব এই আঁচনিয়ে। 10 বছৰৰ তলত কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা আবেদন কৰিব পাৰিব আপুনি। আৰু ইয়াৰ সহায়ত বহুতো সুবিধা লাভ কৰিব। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকা পৰ্যন্ত। আৰু কন্যাৰ 21 বছৰ সম্পন্ন হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব জমা ধন। 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ মহিলাৰ বাবে বিনামূলীয়া চিলাই মেচিন আঁচনি। যদি আপোনাৰ 20ৰ পৰা 40 বছৰৰ ভিতৰত বয়স হৈছে তেনে ক্ষেত্ৰত আপুনি চিলাই মেচিন লাভ কৰিব পাৰিব। আৰু তাৰ বাবে আবেদন কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়াকৈ চিলাই মেচিন। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি আৰম্ভ কৰিছে। যদি আপোনাৰ অৰুণোদয় আঁচনিৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। যিসকল ব্যক্তিৰ লিষ্টত নামটো অন্তৰ্ভুক্ত নাই কেনেকৈ আপুনি আবেদন কৰিব। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে আবেদন। আৰু এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰতি মাহে 1250 টকাকৈ। গৃহহীনসকলক সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। যদি আপুনি আবেদন কৰা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আবেদন কৰক। এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰ। আৰু আপুনি অতি সহজতে আপোনাৰ মোবাইল ফোনৰ পৰাই গেছ চিলিণ্ডাৰৰ বাবে আবেদন কৰিব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এই 5খন
আঁচনিৰ সুবিধা আপুনি ল'ব পাৰিব আপুনি কেনেকৈ এই 5খন আঁচনিৰ সুবিধা ল'ব যদি আপুনি নাজানে নিশ্চয় কমেন্ট কৰি জনাব ক'ৰ পৰা ল'ব লাগে সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ আনটা ভিডিঅ'ত জনাই দিম আৰু তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাজক জনাই সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলিম সংগঠনে কৰিলে ইউসিসিৰ বিৰোধিতা হয় বন্ধুবান্ধৱসকল ইউসিসিৰ বহু গুৰুত্বপূৰ্ণ শ্ৰুতি গঠন কৰি উলিয়ালে মুছলিম সংগঠনে আৰু তেওঁলোকৰ মতে বহু ভুল আছে ইউসিসিত এতিয়া উচ্চ ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব মুছলিম সংগঠনে এই আইনক শৰীয়তৰ বিৰুদ্ধে বুলি উল্লেখ কৰিছে মুছলিম সংগঠনে মুছলমান সংগঠনৰ জমিয়ত উলেমা ইহিন্দে বিৰোধিতা কৰিছে ইউসিসিক লৈ তেওঁলোকে উত্তৰাখণ্ডত কাৰ্যকৰী কৰা অভিন্ন নাগৰিক সংহিতাৰ বিৰুদ্ধে লৈছে পদক্ষেপ এতিয়া উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়লৈ যাব এই বিষয়টো দেশৰ ইউনিফৰ্ম সিভিল কোড অথবা ইউসিসি কাৰ্যকৰী কৰাৰ প্ৰথমখন ৰাজ্য উত্তৰাখণ্ড মুছলিম সংগঠন জমিয়ত উলেমা ইহিন্দে ইউনিফৰ্ম সিভিল কোডৰ বিৰোধিতা কৰিছে সংগঠনটোৱে সোমবাৰে কয় যে এই সিদ্ধান্তক আদালতত প্ৰত্যাখ্যান জনোৱা তেওঁলোকে আৰু জমিয়তৰ এটা গোটৰ মুৰব্বীৰ আদৰ্শ মাদানীয়ে উত্তৰাখণ্ড চৰকাৰৰ সিদ্ধান্ত তীব্ৰ আপত্তি জনাইছে আমি শৰীয়তৰ বিৰুদ্ধে কোনো আইন অনুসৰণ কৰিব নোৱাৰো বুলি মন্তব্য কৰিছে এজন মুছলমানে কেতিয়াও তেওঁৰ শৰীয়ত আৰু ধৰ্মৰ সৈতে আপোচ কৰিব নোৱাৰে সংবিধানৰ 25 আৰু 26 অনুচ্ছেদৰ অধীনত মুছলমানসকলক কিয় ধৰ্মীয় স্বাধীনতা দিব নোৱাৰি মানুহৰ মাজত কিয় বৈষম্য কৰা হৈছে যদি এইটো এই ইউনিফৰ্ম নাগৰিক বা সংহিতা হয় তেনে ক্ষেত্ৰত নাগৰিকৰ মাজত এই পাৰ্থক্য কিয় আছে আৰু ইতিমধ্যে অধিবক্তাসকলে ইয়াৰ সাংবিধানিক আৰু আইনী দিশবোৰ পৰীক্ষা কৰিছে বিজেপি নেতৃত্বাধীন ৰাজ্য উত্তৰাখণ্ড সোমবাৰে কাৰ্যকৰী কৰা হল এই ইউসিসি আৰু এই সকলো ধৰ্মৰ নাগৰিকৰ বাবে সমান আইন প্ৰচাৰ কৰিছে বিবাহ আৰু বিবাহ বিচ্ছেদ আৰু সম্পত্তিৰ ওপৰত ব্যক্তিগত আইনৰ মানদণ্ড নিৰ্ধাৰণ কৰিছে ইউসিসিয়ে মুখ্যমন্ত্ৰী থাৰ্মিৰ বিবৃতি এয়া উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং থাৰ্মিয়ে দেৰাথুন ঘোষণা কৰিছে ইউসিসিৰ বিষয়ে আৰু সকলো ধৰ্মৰ লোকৰ সাংবিধানিক আৰু নাগৰিকৰ অধিকাৰ সমান হোৱাৰ কথা প্ৰকাশ থাৰ্মিৰ আৰু এই বিবৃতিত এয়া ধৰ্মীয় স্বাধীনতাৰ ওপৰত আক্ৰমণ আখ্যা জমিয়ত উলেমা ইহিন্দৰ আৰু আইনখনক সম্পূৰ্ণ বৈষম্য আৰু কুসংস্কাৰৰ ওপৰত আধাৰিত জমিয়তৰ সভাপতি মৌলানা আছাদ মাদানীৰ নিৰ্দেশনাত সংগঠনটোৱে জনাইছে প্ৰত্যাহ্বান আৰু উত্তৰাখণ্ড চৰকাৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰাখণ্ডৰ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত এই সিদ্ধান্ত জনাব প্ৰত্যাখ্যান হয় বন্ধুবান্ধৱসকল এটা গুৰুত্বপূৰ্ণ আপডেট মুকলি হৈছে আৰু অসমত এয়া হোৱাৰ সম্ভাৱনা আৰু ইয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চ' বন্ধুবান্ধৱসকল ইউসিসি লাগে নে নাই ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় ৰেচন কাৰ্ড চৰকাৰীকৰক লৈ বৃহৎ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ 10 লাখ লোকে লাভ কৰিব চৰকাৰীকৰৰ সুবিধা নিম্ন মধ্যবিত্তক বাসভৱনৰ অধিকাৰ দিব চৰকাৰে আৰু এই বছৰৰ ভিতৰতে দিয়া হ'ব 6 লাখ চৰকাৰী ঘৰ আগন্তুক বৰ্ষত 4 লাখ ঘৰ দিয়াৰ লক্ষ্য চৰকাৰৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা এই বছৰৰ পৰাই ৰেচন কাৰ্ডৰ হিতাধিকাৰী লাভ কৰিব দাইল আৰু চেনি অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰিব চৰকাৰে 40 লাখ লোকে বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা গণৰাজ্য দিৱসৰ দিনা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা অৰুণোদয় ৰেচন কাৰ্ড চৰকাৰীকৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ শীঘ্ৰে নগৰ অঞ্চলত আৰম্ভ হ'ব অৰুণোদয় আঁচনি নতুনকৈ আৰু বহু মহিলাক সামৰি ল'ব এই আঁচনিত গাঁও অঞ্চলৰ পিছত নগৰ অঞ্চলত আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ সুবিধা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ফেব্ৰুৱাৰীতে লাখ লাখ মহিলাৰ একাউণ্টত হ'ব প্ৰথম কিস্তিৰ টকা আপুনি নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰিছে নেকি তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ যদি আপোনাৰ বেংক একাউণ্টটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে বেংক একাউণ্টটো আপডেট কৰি লওক কিয়নো অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ যিসকল মহিলা এতিয়ালৈকে অৰুণোদয় 3.0 আবেদন কৰা নাই সেইসকল মহিলাৰ বাবে এটা ভাল খবৰ নতুনকৈ চৰকাৰে আৰম্ভ কৰিব অৰুণোদয় আঁচনি আবেদন গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'